ডিজিটেল আসাম অনলাইন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ' দেখুৱাম আপোনালোকে ইনকাম সাৰ্টিফিকেটৰ কাৰণে কেনেকৈ অনলাইন আবেদন কৰিব। ইনকাম সাৰ্টিফিকেট বনাবলৈ দুটা সাইট আছে, এটা হৈছে সেৱা সেতু পৰ্টেল আৰু এটা হৈছে ই-ডিস্ট্ৰিক্ট। সেৱা সেতু পৰ্টেলত কাষ্ট সাৰ্টিফিকেটে হওক ইনকাম সাৰ্টিফিকেটে হওক এপ্ৰুভ হ'বলৈ বহুত দিন লগায়, সেইকাৰণে আপোনালোকক সেৱা সেতুত এপ্লাই কৰিবলৈ ৰিকমেণ্ড নকৰোঁ। আজি এইটো ভিডিঅ' দেখুৱাম আপোনালোকে ই-ডিস্ট্ৰিক্টত ইনকাম সাৰ্টিফিকেটৰ কাৰণে কেনেকৈ এপ্লাই কৰিব, কি ডকুমেণ্ট লাগিব সকলোবোৰ। প্ৰথমতে সাৰ্চ বক্সত টাইপ কৰিব এমট্ৰন ই-ডিস্ট্ৰিক্ট। ইয়াত দেখিছে মই এমট্ৰন ই-ডিস্ট্ৰিক্ট টাইপ কৰি দিলোঁ। টাইপ কৰাৰ পিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰাৰ পিছত প্ৰথমত দেখিছে এমট্ৰন হোম গভৰ্ণমেণ্ট অফ আসাম ইণ্ডিয়া এমট্ৰন, এইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে ই-ডিস্ট্ৰিক্ট সাইটটোত ওপেন হৈ গ'লো। আপোনালোকে যদি ই-ডিস্ট্ৰিক্টৰ আইডি বনোৱা নাই কেনেকৈ বনাব মই ষ্টেপ বাই ষ্টেপ দেখাই থৈছোঁ, ভিডিঅ'টো চাই বনাই ল'ব। ভিডিঅ'টো লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। প্ৰথমতে দেখিছে 1 নম্বৰত ই গভৰ্নেন্স সাৰ্ভিসেছ, এইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে ৱেলকাম টু আসাম অনলাইন সাৰ্ভিসেছ। প্ৰথমতে আপুনি আপোনাৰ ইমেইল আইডিটো টাইপ কৰি দিব। টাইপ কৰাৰ পিছত তলত দেখিছে ইউজাৰ নেম বা স্ক্ৰীন নেম, আপোনালোকৰ ইউজাৰ নেমটো বা স্ক্ৰীন নেমটো ইয়াত টাইপ কৰি দিব। টাইপ কৰাৰ পিছত লগইনটো দেখিছে ইয়াত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে ৱেলকাম টু ই-ফৰ্মছ পৰ্টেল, এইটো দেখিছে সাৰ্চ ই-ফৰ্মছ বাই টাইটেল, এইটো সিলেক্ট দেখিছে, এইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে ইনকাম সাৰ্টিফিকেট, এইটো সিলেক্ট কৰক। সিলেক্ট কৰাৰ পিছত চাইডত দেখিছে গো, এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে এপ্লাই, তলত দেখিছে অনলাইন, এইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে সাবমিট অনলাইন, এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে এপ্লিকেশ্যন ফৰ্মখন ওপেন হৈ গৈছে। প্ৰথমতে দেখিছে লেংগুৱেজ অফ দ্য সাৰ্টিফিকেট, প্ৰমাণপত্ৰৰ ভাষা, ইয়াৰ পৰা আপোনালোকে প্ৰমাণপত্ৰখন কি ভাষাত লাগে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। তাৰপিছত তলত দেখিছে এপ্লিকেণ্টছ নেম, ইয়াত আপোনাৰ নামটো ফিল কৰি দিব। নেমটো ফিল কৰাৰ পিছত তলত দেখিছে মোবাইল নাম্বাৰ, ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো ফিল কৰি দিব। মোবাইল নাম্বাৰটো ফিল কৰাৰ পিছত তলত দেখিছে আধাৰ নাম্বাৰ, পেন নাম্বাৰ, ইমেইল আইডি, এইকেইটা আপোনালোকে ফিল নকৰিলে হয়, মেণ্ডেটৰী নহয়, আপোনালোকে দিবলৈ বিচাৰিলে দিব পাৰে। তললৈ আহিব। তললৈ অহাৰ পিছত দেখিছে ৰিলেশ্যনশ্বিপ, ইয়াত সিলেক্ট কৰিব। সিলেক্ট কৰি পিনে আপোনালোকে চন অফ, ডাটাৰ অফ, ৱাইফ অফ, হাজবেণ্ড অফ, আপোনালোকে কি হয় ইয়াত দিব। চন অফটো মই সিলেক্ট কৰি দিছোঁ। তাৰপিছত দেখিছে ৰিলেটিভ নেম, ইয়াত সিলেক্ট কৰক। লেট মিষ্টাৰ, মিছ, শ্ৰী, শ্ৰীমতী কি হয় ইয়াত সিলেক্ট কৰিব। সিলেক্ট কৰি পিনে ৰিলেটিভ নেমটো ফিল কৰি দিব। ৰিলেটিভ নেমটো ফিল কৰাৰ পিছত তলত দেখিছে ইনকাম চ'ৰ্চ, এইটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত কাল্টিভেশ্যন নে, লেবাৰ নে, বিজনেছ নে, চাৰ্ভিচ নে, পেঞ্চন নে, কিহৰ হয় ইয়াত আপোনালোকে সিলেক্ট কৰিব। মই কাল্টিভেশ্যনটো সিলেক্ট কৰিছোঁ। ইনকাম চ'ৰ্চটো সিলেক্ট কৰাৰ পিছত তলত দেখিছে অকুপেশ্যন, ইয়াত মই কাল্টিভেটৰ টাইপ কৰি দিম। অকুপেশ্যনটো সিলেক্ট কৰাৰ পিছত দেখিছে টোটেল এনুৱেল ইনকাম, এইটো এনুৱেল ইনকামটো ইয়াত ফিল কৰি দিব। এনুৱেল ইনকামটো ফিল আপ কৰাৰ পিছত আকৌ ওপৰলৈ যাব। চাইডত দেখিছে পাৰ্মানেণ্ট এড্ৰেছ, ইয়াত আপোনালোকৰ এড্ৰেছটো ফিল কৰি দিব। এড্ৰেছ লাইন 1টো ফিল কৰাৰ পিছত তলত দেখিছে ষ্টেট, ইয়াত আপোনালোকৰ আসামটো চিলেক্ট হৈ থাকিব। তাৰপিছত তলত দেখিছে ডিষ্ট্ৰিক্ট, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত তলত দেখিছে সাব ডিভিজন, ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰি পিনে আপোনালোকৰ সাব ডিভিজনটো চিলেক্ট কৰি ল'ব। সাব ডিভিজনটো চিলেক্ট কৰাৰ পিছত তলত দেখিছে চাৰ্কল অফিচ, ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰি পিনে ইয়াৰ পৰা আপোনালোকৰ চাৰ্কল অফিচটো বাছি ল'ব। চাৰ্কল অফিচটো চিলেক্ট কৰাৰ পিছত তললৈ আহিব। তলত দেখিছে মৌজা, ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰি পিনে আপোনালোকৰ মৌজাটো চিলেক্ট কৰি ল'ব। মৌজাটো চিলেক্ট কৰাৰ পিছত ইয়াত দেখিছে ভিলেজ, এইটো চিলেক্ট কৰিব। চিলেক্ট কৰি পিনে ইয়াৰ পৰা আপোনালোকৰ ভিলেজটো বাছি ল'ব। যদি আপোনালোকে ভিলেজটো ইয়াত বিচাৰি নাপায় তেনেহ'লে ইয়াত অৰ্ডাৰ্ছ দেখিছে এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত আপোনালোকে মেনুৱেলি ভিলেজটো ইয়াত ফিল কৰি দিব। ভিলেজটো চিলেক্ট কৰাৰ পিছত তলত দেখিছে পুলিচ ষ্টেচন, ইয়াত চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াৰ পৰা বাছি ল'ব। পুলিচ ষ্টেচনটো চিলেক্ট কৰাৰ পিছত তলত দেখিছে পোষ্ট অফিচ, এইটো চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে ইয়াৰ পৰা পোষ্ট অফিচটো বাছি ল'ব। যদি ইয়াত পোষ্ট অফিচটো যদি বিচাৰি নাপায় আপোনালোকৰ তেনেহ'লে আকৌ অৰ্ডাৰ্ছ পাব। ইয়াত এইটো দেখিছে অৰ্ডাৰ্ছ, এইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকে মেনুৱেলি আপোনালোকৰ পোষ্ট অফিচটো ইয়াত ফিল কৰি দিব। পোষ্ট অফিচটো ফিল কৰাৰ পিছত তলত দেখিছে পিন কোড, ইয়াত আপোনালোকৰ পিন কোডটো ফিল কৰি দিব। পিন কোডটো ফিল কৰাৰ পিছত তলত দেখিছে এটেচমেণ্ট ছেকশ্যন, তললৈ আহিব। 1 নম্বৰ দেখিছে এড্ৰেছ প্ৰুফ, ইয়াত আপোনালোকে আধাৰ ভোটাৰ যিকোনো এটা দিব পাৰে। মই ভোটাৰ কাৰ্ডটো দি দিছোঁ ইয়াত। এড্ৰেছ প্ৰুফৰ ডকুমেণ্টটো দিয়াৰ পিছত তলত দেখিছে আইডেণ্টি প্ৰুফ, ইয়াতো আপোনালোকে আধাৰ ভোটাৰ যিকোনো এটা দিব পাৰে। মই ইয়াতো ভোটাৰ কাৰ্ডটোকে দি দিম। তাৰপিছত 3 নম্বৰ দেখিছে লেণ্ড ৰেভিনিউ ৰিচিপ্ট, আপোনালোকৰ ইয়াত খাজনা ৰচিদখন দি দিব। 4 নম্বৰ দেখিছে চেলাৰী শ্লিপ, যদি আপোনালোকে চাকৰি কৰে তেনে ক্ষেত্ৰত আপোনালোকৰ চেলাৰী শ্লিপটো ইয়াত আপলোড কৰিব লাগিব। 5 নম্বৰ দেখিছে এনি আদাৰ ডকুমেণ্ট, ইয়াত আপোনালোকে আপোনালোকৰ গাঁওবুঢ়াৰ পৰা এখন প্ৰমাণপত্ৰ আনিব লাগিব। গাঁওবুঢ়াৰ ওচৰত গৈ পিনে ক'লেই হৈ গ'ল যে মোক ইনকাম সাৰ্টিফিকেটৰ কাৰণে চাৰ্টিফিকেট এখন লাগে। মই গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন ফিল কৰি লওঁ। গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন ফিল কৰাৰ পিছত 6 নম্বৰ দেখিছে আপলোড স্কেন কপি অফ দ্য এপ্লিকেশ্যন ফৰ্ম, আপোনালোকে ইয়াত ইউজাৰ ফৰ্মখন আপলোড কৰিব লাগিব। ইউজাৰ ফৰ্মখন ক'ত পাব মই দেখাই দিছোঁ। আপোনালোকে হোমত আহিব। 4 নম্বৰ দেখিছে ডাউনলোড ই ফৰ্ম, এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তললৈ আহিব। তলত দেখিছে 7 নম্বৰত ইনকাম সাৰ্টিফিকেট, এইটো দেখিছে ডাউনলোড, এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হৈ গ'ল। আপোনালোকে এখন প্ৰিণ্ট আউট কৰি পিনে ধুনীয়াকৈ গোটেইখিনি ফিল কৰি দিব। ফিল কৰি পিনে ফটো মাৰি ল'ব। মই এপ্লিকেশ্যন ফৰ্মখন আপলোড কৰি দিম। তলত দেখিছে নাম্বাৰ অফ পেজেছ টু বি প্ৰিণ্টেড এণ্ড পেজ স্কেন, এই দুইটাত আপোনালোকে এক দি দিলেও একো নাই। তলত দেখিছে কেপচা, এই কেপচা কোডটো যেনেকৈ আছে তেনেকৈ ইয়াত ফিল কৰি দিব। কেপচা কোডটো ফিল কৰাৰ পিছত তলত দেখিছে সাবমিট, এইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে কনফাৰ্ম ইউৰ একশ্যন আৰু চিয়'ৰ ইউ ৱান্ট টু সাবমিট দ্য ফৰ্ম, এইটোত য়েছত ক্লিক কৰি দিব। য়েছত ক্লিক কৰাৰ পিছত দেখিছে ইয়াত 30 টকা এটা পে'মেণ্ট কৰিবলৈ দিছে, আপোনালোকে পে'মেণ্ট কৰি দিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকক এটা একনলেজমেণ্ট ৰিচিপ্ট দিব, তাত এটা একনলেজমেণ্ট নাম্বাৰ থাকিব। সেই নাম্বাৰটো আপোনালোকে নোট কৰি থ'ব। ইনকাম সাৰ্টিফিকেটখন এপ্ৰুভ হ'লে আপোনালোকে কেনেকৈ ডাউনলোড কৰিব মই দেখাই দিছোঁ। ইয়াত দেখিছে হোম, আপোনালোকে ইয়াত দেখিছে ই ফৰ্মছ মাই ট্ৰানজেকশ্যন, ইয়াত দেখিছে গেট ষ্টেটাছ, এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত দেখিছে চেক ই ফৰ্ম ষ্টেটাছ, এইটোত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত দেখিছে এপ্লিকেশ্যন নাম্বাৰ দিবলৈ ইয়াত অপশ্যন আহিছে, আপোনালোকে ইয়াত একনলেজমেণ্ট নাম্বাৰটো বহাই দিব। এপ্লিকেশ্যন নাম্বাৰটো বহাৰ পিছত চাৰ্জ দেখিছে, এইটোত ক্লিক কৰি দিব। চাইডত দেখিছে চাৰ্টিফিকেটৰ তলত দেখিছে ডাউনলোড, এই ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকৰ এপ্ৰুভ হ'ব
তেতিয়া আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। ধন্যবাদ।